অনুপমা অঞ্চলী মাহেকীয়া আলোচনীৰ তৰফৰ পৰা বিধৱা মহিলাক সাহায্য প্ৰদান। বিগত কেইবেলিৰ দৰে এইবেলি দুৰ্গা পূজাৰ সময়ত বিধৱা মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰাৰ দৰে আজি দুৰ্গা পূজাৰ সপ্তমী তিথিৰ দিনাই সাহায্য প্ৰদান কৰে। মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক ডক্টৰ শেৱালী দাস কলিতাই পূজা উপলক্ষে দুগৰাকী মহিলাক সাহায্য হিচাপে বস্ত্ৰ প্ৰদান কৰে। ইয়াৰ লগতে এই অনুষ্ঠানতে ডক্টৰ শেৱালী দাস কলিতাৰ দুখনকৈ গ্ৰন্থ অনুভৱৰ বাকৰি আৰু সপোন মহিলা দুগৰীকে উন্মোচন কৰে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি মই পূজা উপলক্ষে, আজি যিহেতুকে সপ্তমী পূজা, প্ৰত্যেকবাৰ সপ্তমী পূজাতে আমাৰ অনুপমা মাহেকীয়া আলোচনীৰ পৰা বিধৱা মহিলা আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীক সাহায্য প্ৰদান কৰি আহিছোঁ। এই 3 বছৰ হ'ল আমি সাহায্য প্ৰদান কৰা আৰম্ভ কৰাৰ, আৰু এইবাৰ কৰিলোঁ দুজনী বিধৱা মহিলাক। এইবাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীক মই আগতেই সাহায্য প্ৰদান কৰিছোঁ। যোৱা জুন জুলাই মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী নতুবা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সাহায্য প্ৰদান কৰা হৈছে অনুপমা মাহেকীয়া আলোচনীৰ পৰা। সেইকাৰণে এইবাৰ দুজনী বিধৱা মহিলাক সাহায্য প্ৰদান কৰিলোঁ। এইবাৰ বস্ত্ৰ প্ৰদান কৰিলোঁ। পূজা যিহেতুকে তেওঁলোকে পিন্ধিব পাৰিব, সেইকাৰণে বস্ত্ৰ দিলোঁ। আৰু তেওঁলোকৰ দ্বাৰাই মোৰ 2খন কিতাপ উন্মোচন কৰিলোঁ। আৰু এখন হ'ল অনুভৱৰ বাকৰি আৰু এখন হ'ল সপোন। এইবাৰ তেনেকৈয়ে ভাবিছিলোঁ মই তেওঁলোকৰ দ্বাৰা উন্মোচন কৰিম বুলি। দুজনী বিধৱা মহিলাৰ দ্বাৰা যি দুজনীক অনুপমাৰ ফালৰ পৰা সাহায্য প্ৰদান কৰা হৈছে, তেওঁলোকৰ দ্বাৰা কিতাপ 2খন উন্মোচন কৰিলোঁ। আৰু আগন্তুক দিনবোৰতো এনেকৈ অনুপমাৰ ফালৰ পৰা সাহায্য প্ৰদান কৰি থাকিম হাইস্কুলীয়া ছাত্ৰ ছাত্ৰীক বা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক, আৰু এইফালে দুখীয়া বিধৱা মহিলাক। তেনেকৈ আমাৰ পৰিকল্পনা কৰা হৈছে। আৰু অনুপমাৰ প্ৰতি সকলোৰে আন্তৰিকতাই দেখি মোৰ ভাল লাগিছে। এনেকৈ কৰিবলৈ আপোনালোকে আশীৰ্বাদ দিব। ভাল পাম, আগবাঢ়ি যাব পাৰিম আৰু অনুপমাক আগুৱাই নিব পাৰিম, লগতে আপোনালোককো আগুৱাই নিব পাৰিম। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.